Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো দুটা বহুতো ইম্পৰ্টেন্ট টপিক। প্ৰথম টপিকটো হ'ল ৰাইবোজোম আৰু তাৰে পিছতে আমি ডিসকাস কৰিম সাইটোস্কেলিটনৰ বিষয়ে। ওকে, ৰাইবোজোম আৰু সাইটোস্কেলিটন টপিকটো বিৰাটে সৰু, বাট ইয়াৰ পৰা কোৱেশ্চনছ আহা বহুতো চান্স আছে। সো প্লিজ ক্লাছটো মন দি ফলো কৰা। ওকে, ৰাইবোজোম প্ৰথম কথা হ'ল ৰাইবোজোম পোৱা যায় both prokaryotic আৰু eukaryotic cellৰ ভিতৰত. So ribosome is found in both prokaryotic আৰু eukaryotic cell. Both prokaryotic and eukaryotic cellত আমি ribosome দেখা পাওঁ. Ribosomeৰ function কি? Ribosomeৰ function হ'ল protein synthesis কৰা. So ribosome নামটো শুনিলে প্ৰথম দিমাগত এটা কথা ফিক্স থাকিব লাগে যে ৰাইবোজোম মানে কি protein synthesis কৰা factory মানে ৰাইবোজোমত আমি protein synthesis হোৱা দেখা পাওঁ so what is the site of protein synthesis ৰ জায়গাটো ক'ত protein synthesis জায়গাটো হ'ল ৰাইবোজোম ওকে সো সেই কাৰণে ৰাইবোজোমক আমি কি বুলি কওঁ ৰাইবোজোমক আন এটা নাম হ'ল protein factory কাৰণ ৰাইবোজোমত আমি protein synthesis হোৱা দেখা পাওঁ সো ৰাইবোজোমক আমি protein factory বুলিও কওঁ ওকে এতিয়া কিছুমান বেসিক কথা ৰাইবোজোমৰ বিষয়ে আমি জানিব লাগিব যেনে ৰাইবোজোম প্ৰথমবাৰৰ বাবে কোনে ডিস্কভাৰ কৰিছিলে কোনে চাইছিলে ৰাইবোজোম বিলাক চাইছিলে আমাৰ জৰ্জ পেলেট নামৰ এজন সাইন্টিষ্ট জৰ্জ পেলেট এটো তোমালোকে দেখিছানে নাই জৰ্জ পেলেট নামৰ এজন সাইন্টিষ্ট আছিল তেওঁ প্ৰথমবাৰৰ কাৰণে আমাৰ ৰাইবোজোমটো ডিস্কভাৰ কৰিছিলে আন্ডাৰ ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ আন্ডাৰত তেওঁ চাইছিলে সেলত দেখা পাইছিলে যে কিছুমান ষ্ট্ৰাকচাৰ পোৱা যায় গ্ৰেনিউলছৰ নিচিনা গ্ৰেনিউলছ মানে কি সৰু দানা হেৰি দেখিছা বালিৰ দানা নিচিনা সৰু বালিৰ দানা নিচিনা কিছুমান ষ্ট্ৰাকচাৰ দেখা পায় আৰু সেই ষ্ট্ৰাকচাৰ বিলাক যেতিয়া ইলেক্ট্ৰন মাইক্ৰোস্কোপত তেওঁ চালে তেওঁ ইয়াক ৰাইবোজোমৰ নাম দিলে আৰু এই ষ্ট্ৰাকচাৰ বিলাকত একো মেমব্ৰেন পোৱা নাছিলে মানে আমি যেতিয়া এতিয়ালৈকে আমি যি পঢ়ি আহিছো যেনেকৈ আমি কি পঢ়িলো মাইটোকন্ড্ৰিয়াৰ কথা পঢ়িলো ক্লোৰোপ্লাষ্টৰ কথা পঢ়িলো এন্ডোপ্লাজমিক ৰেটিকুলাম গোলগি বডিজ লাইসোজোম এইবিলাকৰ কথা যেতিয়া পঢ়ি আছিলো আমি জানো যে এহেতৰ ওপৰত মেমব্ৰেন বাউন্ড ষ্ট্ৰাকচাৰ থাকে মেমব্ৰেন এখন বা দুখন হলেও থাকে হয়নে বাট ৰাইবোজোমটো এনেকুৱা এটা অৰ্গেনলি য'ত একো মেমব্ৰেন নাই নো মেমব্ৰেন আৰু এটো কেনেকুৱা ষ্ট্ৰাকচাৰটো কেনেকুৱা এটো হ'ল এটা গ্ৰেনুলাৰ ষ্ট্ৰাকচাৰ ওকে গ্ৰেনুলাৰ ষ্ট্ৰাকচাৰ কোনে প্ৰথমবাৰৰ কাৰণে দেখিছিলে কোনে ডিস্কভাৰ কৰিছিলে এটো জৰ্জ পেলেট নামৰ সাইন্টিষ্টে তেওঁ ইলেক্ট্ৰন মাইক্ৰোস্কোপত চাইছিলে ওকে কেতিয়া ডিস্কভাৰ কৰিছিলে ইন দা ইয়াৰ 1953 ভেৰি ইম্পৰ্টেন্ট ওকে এতিয়া দুটামান কথা বহুত ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব ৰাইবোজোমৰ ষ্ট্ৰাকচাৰৰ বিষয়ে ওকে ৰাইবোজোমৰ আমি ষ্ট্ৰাকচাৰৰ কথা যদি চাওঁ ৰাইবোজোমৰ ষ্ট্ৰাকচাৰৰ কথা যদি পাতো ৰাইবোজোমৰ ষ্ট্ৰাকচাৰৰ কথা যদি পঢ়ো ৰাইবোজোমৰ একচুয়ালি এই সৰুকে দানা টাইপৰ হয় ঠিক আছে কিন্তু এই সৰু দানাটো যদি আমি জুম কৰি উলিয়াই আনো তেতিয়া আমি দেখিম যে একচুয়ালি ৰাইবোজোম বিলাক দুটা সাব ইউনিটেৰে গঠিত দুটা বস্তু লগ লাগি থাকে মানে এটা হল ডাঙৰ আৰু এটা হল সৰু এই দুটা সাব ইউনিট মানে দুটা ইউনিট থাকে ওকে যেনেকৈ তোমালোকে বাৰ্গাৰ দেখিছা বাৰ্গাৰ খুৱাই তোমালোকে হয়নে বাৰ্গাৰ বা আমাৰ যেনে স্যান্ডউইচ বনায় তো স্যান্ডউইচত কি হয় আমাৰ দুটা বস্তু লগাই পেলাই বনায় হয় নহয় বাৰ্গাৰো তেনেকুৱা দুটা এটা ডাঙৰ ওপৰত থাকে এটা তলত থাকে আৰু মাজত কিবা কিবি দি দিয়ে সো তেনেকুৱা বাৰ্গাৰ টাইপৰ সো এটা ডাঙৰ আৰু এটা সৰু সো ডাঙৰটোৰ সিম্পল নাম হ'ল লাৰ্জ সাব ইউনিট আৰু সৰুটোৰ নাম হ'ল স্মল সাব ইউনিট ওকে সো এই দুটা অংশ মিলি পেলাই একচুয়ালি এটা ৰাইবোজোম আৰু ইয়াৰ ওপৰত একো কিন্তু কি নাই মেমব্ৰেন নাই ইয়াৰ ওপৰত কিন্তু একো মেমব্ৰেন নাই দেই সো হেতু ভুল নকৰিবা देयर आर नो মেমব্ৰেন ওকে देयर आर नो মেমব্ৰেন বাট ৰাইবোজোমত কি পাও ৰাইবোজোমৰ ষ্ট্ৰাকচাৰটো যদি কথা পাতো ৰাইবোজোমৰ ষ্ট্ৰাকচাৰত আমি কি দেখা পালো ৰাইবোজোমৰ ষ্ট্ৰাকচাৰত আমি একচুয়ালি দুটা সাব ইউনিট দেখা পালো देयर आर টু সাব ইউনিট এটা হল লাৰ্জ সাব ইউনিট আৰু এটা হল স্মল সাব ইউনিট এই লাৰ্জ আৰু স্মল সাব ইউনিট যে দেখা পাইছা এটো প্ৰোক্যাৰিওটিকৰ ক্ষেত্ৰত বেলেগ আৰু ইউক্যাৰিওটিক সেলৰ ক্ষেত্ৰত বেলেগ ওকে কনফিউজ নহবা মই আকৌ এবাৰ কৈছো
এতিয়ালৈকে আমি কি পঢ়িলোঁ এতিয়ালৈকে কি কথা পঢ়িলোঁ আমি ৰাইবজমৰ বিষয়ে প্ৰথম কথাটোৱে যেতিয়া ৰাইবজম নামটো শুনিবা তেতিয়া দিমাগত কি আহিব লাগে যে ৰাইবজমটো হ'ল প্ৰটিন ফেক্টৰী তাত প্ৰটিন সিনথেসিস হয় ওকে ৰাইবজমটোত কি হয় প্ৰটিন সিনথেসিস হয় ওকে প্ৰথম কথা ৰাইবজমটো প্ৰোক্যাৰিওটিকতো পোৱা যায় ইউক্যাৰিওটিকতো পোৱা যায় প্ৰোক্যাৰিওটিক আৰু ইউক্যাৰিওটিক সেল দুইটাতে পোৱা যায় সো ইট ইজ এ কমন অৰ্গেনেলছ ফৰ বোথ ওকে নেক্সট যদি আমি কথা পাতো প্ৰথমবাৰৰ কাৰণে কোনে ডিস্কভাৰ কৰিছিলে জৰ্জ পেলেট নামৰ সাইন্টিস্টে 1953 ইলেক্ট্ৰন মাইক্ৰোস্কোপৰ আন্ডাৰত তেওঁ ৰাইবজমবিলাক চিনাক্ত কৰিছিলে আৰু তেওঁ পাইছিলে যে এইবিলাক দেখিবলৈ কেনেকুৱা কিছুমান দানা নিচিনা হয়নে সৰু সৰু দানা নিচিনা গ্ৰেনিউলছ নিচিনা আৰু গ্ৰেনিউলছত একো কাভাৰিং নাই নো মেমব্ৰেন নাথাকে তেওঁ যেতিয়া আৰু ডিস্কভাৰ কৰিলে তেতিয়া আমি যেতিয়া চাওঁ ইলেক্ট্ৰন মাইক্ৰোস্কোপত আৰু যদি আমি জুমকে চাওঁ তেতিয়া আমি জানো যে এই দানাটো এটা সিংগল দানা নহয় একচুৱেলি ইয়াত একচুৱেলি দুটা দানা মিলি পেলাই সিংগল ৰাইবজম এটা বনায় ওকে সিংগল ৰাইবজমত দুটা সাব ইউনিট লগ লাগি থাকে মানে এই এটা হ'ল ডাঙৰ সাব ইউনিট এটা হ'ল সৰু তো লাৰ্জ আৰু স্মল সাব ইউনিট আমি ভগাই লওঁ এতিয়া লাৰ্জ আৰু স্মল সাব ইউনিট বিলাকত যদি আমি চাওঁ তেতিয়া কি হ'ব প্ৰোক্যাৰিওটিকৰ ক্ষেত্ৰত বেলেগ দেখিবলৈ পাওঁ আৰু ইউক্যাৰিওটিকৰ ক্ষেত্ৰত আমাৰ এই ষ্ট্ৰাকচাৰটো বেলেগ সো আমি যদি প্ৰোক্যাৰিওটিকৰ ৰাইবজমৰ কথা পাতো ওকে আমি যদি প্ৰোক্যাৰিওটিক ৰাইবজমৰ কথা পাতো ওকে আমি এতিয়া প্ৰোক্যাৰিওটিক ৰাইবজমৰ কথা যদি পাতো প্ৰোক্যাৰিওটিক ৰাইবজমৰ কথা পাতো প্ৰোক্যাৰিওটিক ৰাইবজমত যোনটো লাৰ্জ সাব ইউনিট আছে এনেকুৱা ডাঙৰ লাৰ্জ সাব ইউনিটটো আছে এটো হ'ল 50s আৰু যোনটো স্মল সাব ইউনিট আছে সেইটো হ'ল 30s আৰু 50 আৰু 30 মিলি পেলাই কি বনাইছে 70s ৰাইবজম yes 70s ৰাইবজম বনায় সো এটো তোমালোকে হেই বনালে যে 50 আৰু 30 মিলাই পেলাই 80 হৈ গ'ল 50 আৰু 30 মিলি পেলাই 80 হৈ গ'ল তেনেকৈ কাউন্ট নহয় এটো সো প্ৰোক্যাৰিওটিকৰ ক্ষেত্ৰত আমি কেনেকুৱা দেখিবলৈ পাওঁ ৰাইবজম বিলাক 70s ৰাইবজম দেখিবলৈ পাওঁ সিমিলাৰলি আমি যদি চাওঁ ইউক্যাৰিওটিকৰ ক্ষেত্ৰত অলপ কেছটো বেলেগ হ'ব এতিয়া ইউক্যাৰিওটিকৰ ক্ষেত্ৰত কেনেকুৱা ইউক্যাৰিওটিক ক্ষেত্ৰত আমাৰ লাৰ্জ সাব ইউনিট যোনটো আছে সেইটো হ'ল 60s আৰু স্মল সাব ইউনিটটো হ'ল 40s আৰু 60 প্লাস 40 মিলি পেলাই কি হয় এটো 80s ৰাইবজম 80s ৰাইবজম ওকে এতিয়া তোমালোকৰ প্ৰশ্ন আহিব যে এই এস যে লিখি আছে স্যাৰ সেইটো এস মানে কি এস টো হ'ল স্ভেডবাৰ্গ ইউনিট SVEDBERG' স্ভেডবাৰ্গ নামৰ সাইন্টিস্টে এই ইউনিটটো দিছিলে আৰু এই ইউনিটটো একচুৱেলি কি S stands for কি S stands for sedimentation coefficient ওকে সো এই কিটা হল ৰাইবজমৰ ষ্ট্ৰাকচাৰৰ এটা ইম্পৰ্টেন্ট কথা তোমালোকৰ এই 50s 40s এইটো কথাটো আহে খুব মই এখিনি মুছি দিও নহলে এখিনি দিগদাৰ হ'ব দেখা পোৱা নাই ভালকে ওকে সো কি কথা পাতিলো যে ৰাইবজমৰ সাব ইউনিট আছে ৰাইবজমটো কথা যদি পাতো দেয়াৰ টু সাব ইউনিট এটা লাৰ্জ এটা স্মল এই লাৰ্জ আৰু স্মল সাব ইউনিট বিলাক প্ৰোক্যাৰিওটিকৰ ক্ষেত্ৰত বেলেগ ইউক্যাৰিওটিকৰ ক্ষেত্ৰত বেলেগ মানে আমি যদি সিম্পলি কওঁ যে প্ৰোক্যাৰিওটিক ৰাইবজম বিলাক কেনেকুৱা হাও মানে সিম্পলি আমি যদি কথা পাতো প্ৰোক্যাৰিওটিকত আমি কেনেকুৱা ৰাইবজম দেখা পাওঁ 70s আৰু ইউক্যাৰিওটিকৰ ক্ষেত্ৰত আমি কেনেকুৱা ৰাইবজম দেখা পাওঁ স্যাৰ 80s 70s যদিও 70s একচুৱেলি ইয়াত দুটা সাব ইউনিট লুকাই আছে কি 50s প্লাস 30s মিলি পেলাই 70s আৰু 80s ত দুটা সাব ইউনিট লুকাই আছে এটা লাৰ্জ সাব ইউনিটটো কিমান 60s আৰু তোমাৰ স্মল সাব ইউনিটটো 40s সো 60 প্লাস 40 মিলি পেলাই 80s 100s নহয় এটো তেনেকে ম্যাথমেটিক্যাল হিসাবত তোমালোকে ক্যালকুলেশন কৰিব নোৱাৰা ওকে এতিয়া কথা হল ধ্যান দি শুনিবা S টো হল স্ভেডবাৰ্গ ইউনিট আৰু S এ কি বুজায় what does S stands for S stands for sedimentation coefficient ইমান ডিটেইলছত এতিয়া তোমালোকে জানিব নালাগে coefficient
sedimentation coefficient এটো actually কি বুঝায় যে রাইবোজোমটোৰ ডেন্সিটি আৰু সাইজটো ডিপিক্ট কৰে s s এ কি বুঝায় sedimentation coefficient মানে কি it represents density plus size density color options bilak nai density plus size দেখুৱায় তো মোক কোৱাচোন এতিয়া 50s টু বেছি ডেন্স হ'বনে তো 70s প্ৰোক্যাৰিওটিক ৰাইবোজোমটো বেছি ডেন্স নে 80s টু বেছি ডেন্স অফকোৰ্স 80s ৰাইবোজোম বিলাক বেছি হেভি হ'ব ডেন্সড হ'ব হয়নে গম পালা সো দিস ওয়াজ অল এবাউট দ্য ৰাইবোজোম এটা ইম্পৰ্টেণ্ট কথা মই পাহৰি গৈছিলোঁ ক'বলৈ সেইটো হ'ল এই ৰাইবোজোম বিলাক বনে কিহেদি এই ৰাইবোজোম বিলাকত একচুৱেলি কি পোৱা যায় জানে এনেকুৱা আৰএনএ পোৱা যায় সো এইবিলাক আৰএনএ আৰু প্ৰটিনছ সো ইয়াত প্ৰটিনছ পোৱা যায় আৰএনএ আৰু প্ৰটিন মিলি পেলাই ৰাইবোজোম বিলাক বনে লাৰ্জ সাব ইউনিট হওক স্মল সাব ইউনিট হওক ওকে সো হোৱাট উই সি হিয়াৰ যে লাৰ্জ সাব ইউনিট হওক বা স্মল সাব ইউনিট হওক এইবিলাকত কি থাকে ইট ইজ মেড আপ অফ কি আৰএনএ প্লাস protein এটা তোমালোকৰ প্ৰশ্ন হ'ব স্যাৰ রাইবোজোম নিজে প্ৰটিনেৰে বনিছে আকৌ ই প্ৰটিন বনোৱাত হেল্প কৰে অফ কোৰ্স এনেকুৱা মানে আমি যদি চাও ম্যাক্সিমাম আমাৰ যদি সেলৰ স্ট্ৰাকচাৰ চাও আমাৰ সেল মেমব্ৰেন হওক বা নিউক্লিয়াছৰ মেমব্ৰেন হওক কিবা হওক এইবিলাক বেলেগ বেলেগ কিহেৰে বনিছে প্ৰটিন আছে লিপিড আছে কাৰ্বোহাইড্ৰেট আছে এইবিলাকেদি বনিছে সো আমাৰ ৰাইবোজোমটো এটা অৰ্গেনেলটো কিহেৰে বনিছে আমাৰ protein আৰু RNA বনিছে তো রাইবোজোমত কি থাকে রাইবোজোমত থাকে proteins আৰু RNA RNA এর কথা যদি কও রাইবোজোমাল RNA সো এতিয়া তোমালোকৰ কথা হল কি রাইবোজোমৰ কথা এইখিনি আছিল এতিয়া আমি চাই লও যে তোমালোকৰ কিতাপত কি কি আছে ওকে লেটস ৰিড এনসিইআৰটি NCERT কি যে ribosomes are granular structure আমি পঢ়িলো হয় না নহয় আমি পঢ়িলো granular structure first observed under the electron microscope as dense particle by George Pellet নামৰ scientist জন 1953 আমি কৈছো না George Pellet 1953 okay they are composed of ribonucleic acid RNA ৰে বনে and proteins and not surrounded by any membrane very important not surrounded তাত কোনো membrane নাই okay The eukaryotic ribosomes are 80s while the prokaryotic ribosomes are 70s. গম পালানে? Each ribosome has two subunits, larger and smaller subunit. দেখিছা কেনেকুৱা এনেকে হাতখনৰ নিচিনা তোমালোকে চোৱাচোন এই ডাঙৰ ওপৰখন লাৰ্জ আৰু তলখন মই স্মল বুলি ধৰিছো তো এনেকে হাতখনৰ নিচিনা দুটা মিলি পেলাই গোটেই ৰাইবোজোমটো বনায় তো লাৰ্জ সাবইউনিট স্মল সাবইউনিট আৰু দুটা মিলি পেলাই একচুয়ালি ৰাইবোজোমটো বনায় আৰু দেয়াৰ ইজ নো মেমব্ৰেন ওকে The two subunits are 80s ribosomes. 80s ribosome two subunits large to 60s plus 40s multiply 80s, while that of 70s ribosomes are 50s plus 30s. Here S Swedberg unit stands for the sedimentation coefficient. It is indirectly a measure of density and size. Very important. Density or size represent kore in S to okay. Both 70s and 80s ribosome are composed of two subunit গম পাইছা prokaryotic কেনেকুৱা ধৰণৰ ৰাইবোজোম এটা ইম্পৰ্টেন্ট টেক এৱে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে prokaryotic কেনেকুৱা ৰাইবোজোম 70s eukaryotic কেনেকুৱা ৰাইবোজোম 80s ৰাইবোজোম বিলাক মেমব্ৰেন বাউন্ড নে নন মেমব্ৰেন বাউন্ড নাই মেমব্ৰেন নাই নো মেমব্ৰেন yes নো মেমব্ৰেন আৰু ৰাইবোজোম বিলাকত কি থাকে ৰাইবোজোম বিলাক বনিছে কিহেৰে ৰাইবোজোম বিলাক বনিছে RNA ৰে ইয়াত RNA বুলি কৈছে বাট RNA ৰাইবোজোমাল RNA ইজ মোৰ এপ্ৰোপ্ৰিয়েট প্লাস তাত প্ৰটিন আছে আৰু ই নিজে প্ৰটিন বনোৱাত হেল্প কৰে আৰু সেইকাৰণে ৰাইবোজোমক আমি প্ৰটিন ফ্যাক্টৰি বুলি কওঁ okay so this was all about the ribosome এতিয়া নেক্সট টপিক তুলে যাও বহুতো শৰ্ট স্মল চুন্নু টপিক এটা হেতু হল সাইটোস্কেলিটন okay so this is সাইটোস্কেলিটন প্ৰথমতে শব্দটো অৰ্থ কি সাইটো মানে হল সেল আৰু স্কেলিটন মানে তোমালোকে গম পোৱা নাই স্কেলিটন মানে কি হাৰ্ডি হয়নে তো সেলৰ ভিতৰতো স্যাৰ হাৰ্ডি থাকে নেকি yes থাকে বাট very very small very very thin okay
যেনেকৈ আমাৰ স্কেলিটন আছে হিউমেন স্কেলিটন আৰু হিউমেন স্কেলিটনটোৰ কাৰণে আমাৰ কি হৈছে এটা শ্বেপ মেইনটেইন হৈ আছে তোমাৰ ভিতৰত হাৰ্ডি আছে গোটেই কংকালটো আছে কাৰণে তুমি থিয় হৈ আছা হয় নে নহয় তুমি খোজকাঢ়িব পাৰিছা লৰচৰ কৰিব পাৰিছা তোমাৰ এটা ডেফিনিট শ্বেপ আছে তেনেকৈ এটা চেলৰ যদি কথা পাতোঁ তেনেকৈ এটা যদি চেলৰ কথা পাতোঁ এই চেলবিলাকে নিজৰ শ্বেপটো মেইনটেইন কৰি ৰাখিবলৈ তাৰ ভিতৰত এটা স্কেলিটন থাকে আৰু সেই স্কেলিটনটোকে কওঁ আমি চাইটোস্কেলিটন তো চাইটোস্কেলিটন একচুৱেলি মই যদি আঁকো একদম মই পাতল 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 এইবিলাক ৰেখা দি আঁকিব লাগিব নহয় এইবিলাক চাইটোস্কেলিটনৰ বেলেগ বেলেগ পাৰ্টছ অ'কে চ' দিজ আৰ একচুৱেলি চাইটোস্কেলিটন অ'কে চ' দিজ আৰ একচুৱেলি চাইটোস্কেলিটন আমি তিনিটা বেলেগ বেলেগ টাইপৰ চাইটোস্কেলিটন দেখিবলৈ পাওঁ তোমালোকক কিতাপত দিয়া নাই NCERT দিয়া নাই বাট আমি অলপ ডেফটত যাম অ'কে বেছি ডাঙৰ নহয় সৰুৱে ইমান ডিটেইলছত নাযাওঁ বাট আমাৰ চাইটোস্কেলিটনৰ টাইপকেইটা আমি ডিছকাছ কৰিম মেইন কথা হ'ল চাইটোস্কেলিটন ফাংচনটো কি চাইটোস্কেলিটনৰ ফাংচন হ'ল চাইটোস্কেলিটন কেনেকুৱা ধৰণৰ তাৰ ষ্ট্ৰাকচাৰ কি দি বনায় তো চাইটোস্কেলিটন হ'ল what are cytoskeleton cytoskeleton are filamentous proteinaceous structure filamentous proteinaceous structure বুজি পালাই চাগে ফিলামেন্ট টাইপৰ ফিলামেন্ট মানে লম্বা 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 ফিলামেন্ট টাইপৰ হয়নে ফিলামেন্ট লম্বা লম্বা লাঠি টাইপৰ হয়নে প্ৰটিনেচিয়াছ প্ৰটিন দি বনিছে স্ট্ৰাকচাৰ অ'কে এতিয়া ইয়াৰ মেইন কাম কি যদি চেলৰ ভিতৰত আছে ই চেলৰ শ্বেপটো মেইনটেইন কৰাত হেল্প কৰে য়েছ চ' ইট মেইনটেইনছ চেল শ্বেপ হয়নে মোটালিটিত হেল্প কৰে মোটালিটি মানে কি লৰচৰ কৰোঁতে হেল্প হয় কিছুমান চেল আছে যেনেকৈ তোমালোকে চাবা এমুবা কিছুমান চেল আছে যেনেকৈ তোমালোকে গম পোৱা স্পাৰ্ম চেলছ আমাৰ স্পাৰ্ম চেলছত কি থাকে ফ্লেজিলা থাকে হয়নে স্পাৰ্ম চেলছ হিউমেনছত মেলত স্পাৰ্ম চেলছবিলাক থাকে এইবিলাক ফ্লেজিলা হয় চ' ফ্লেজিলাবিলাক চাইটোস্কেলিটনেৰে বনা আমি ডিটেইলছত পঢ়িম অ'কে ফ্লেজিলা আৰু চিলিয়াৰ বিষয়ে যেনেকৈ তোমালোকে কিছুমান চেল পাবা যেনেকৈ পেৰামেচিয়ামৰ চেলৰ ভিতৰত এনেকুৱা কি থাকে চিলিয়া কিছুমান থাকে এইবিলাকো হ'ল চাইটোস্কেলিটনেৰে বনায় এইবিলাক চিলিয়া য়েছ চ' চিলিয়া হওক ফ্লেজিলা হওক আমি ডিটেইল ষ্ট্ৰাকচাৰ পঢ়িব লাগিব নেক্সট ক্লাছত আমি ডিছকাছ কৰিম চিলিয়া ফ্লেজিলাৰ বিষয়ে চ' এইবিলাকো বনাই কিহেৰে চাইটোস্কেলিটনেৰে বনায় তো কি কৰে এইবিলাক চিলিয়া হওক ফ্লেজিলা হওক চেলৰ মোটালিটিত হেল্প কৰে মোটালিটি মানে চেলৰ মুভমেণ্টত হেল্প কৰে প্লাছ চেলটোক এটা মেকানিকেল ছাপৰ্ট দিয়ে চেলৰ ভিতৰত যোনবিলাক অৰ্গেনেলছ আছে সিহঁতক প্ৰপাৰ পজিশ্যনত ৰখাত হেল্প কৰে চ' গিভছ মেকানিকেল ছাপৰ্ট টু দ্য চেল gives mechanical support motility gives mechanical support বুজি পালা এতিয়া আমাৰ হিউমেন স্কেলিটনটোৱে আমাক এটা মেকানিকেল ছাপৰ্ট দি আছে হয় নহয় আমাৰ প্ৰপাৰ মেইনটেইন হৈ আছে যদি চেলৰ ভিতৰৰ পৰা মই গোটেই চাইটোস্কেলিটনটো উলিয়াই দিওঁ চেলটোত পিচকা লাগি যাব হয়নে আৰু ইয়াৰ ভিতৰত থকা নিউক্লিয়াছ ক্ল'ৰ'প্লাষ্ট মাইটকণ্ড্ৰিয়া এইবিলাক কি হ'ব এইবিলাকতো হাৱাত উপঙি থকা নাইতো তো এইবিলাক কি হৈছে তোমালোকে ইয়াত দেখা পাবা ইয়াত কি দেখা পাবা ইয়াত তোমালোকে নিউক্লিয়াছ দেখা পাবা তাৰপিছত তোমালোকে ক্ল'ৰ'প্লাষ্ট ক'ৰবাত দেখা পাবা মাইটকণ্ড্ৰিয়া দেখা পাবা ইয়াত এইবিলাক কি হৈছে এই চাইটোস্কেলিটনে প্ৰপাৰ পজিশ্যন মেইনটেইন কৰাই ৰাখিছে সিহঁতক চেলৰ ভিতৰত য়েছ তো চাইটোস্কেলিটনৰ সেইটো কথা এতিয়া তোমালোকৰ NCERTত ইমানখিনিয়ে আছে তোমালোকৰ চাই লোৱা লাগিলে cytoskeleton এইখিনিয়ে আছে cytoskeleton an elaborate network of filamentous proteinaceous structure consisting of microtubules microfilament আৰু intermediate filament এইটো হ'ল টাইপছ cytoskeleton আমি যে টাইপৰ কথা কৈছোঁ তো তিনিটা টাইপ আমাৰ পোৱা যায় microtubules microfilament আৰু intermediate present in the cytoplasm is collectively referred to as cytoskeleton the cytoskeleton in a cell are involved in many functions such as mechanical support আমি গম পাইছোঁ mechanical support দিয়ে motility আৰু maintenance of shape of the cell okay এতিয়া আমি এই টাইপছ কিটা অলপ ডিটেইলছত পঢ়ি লম okay so টাইপছ কিটাৰ বিষয়ে আমি পঢ়ি লম অলপ তো আমি তিনিটা টাইপ দেখিবলৈ পাওঁ অলৰেডি কোৱা হৈছে হয়নে তিনিটা টাইপ আমি দেখিবলৈ পাওঁ there are three types of cytoskeleton কি টাইপছ হ'ল
প্ৰথমটো হ'ল মাইক্ৰটিউবিউলছ যোনটো আমি ডিটেইলছত পঢ়িব লাগিব যেতিয়া আমি চিলিয়া ফ্লেজিলা সেন্ট্ৰোসোম আৰু সেন্ট্ৰিওলৰ স্ট্ৰাকচাৰ পঢ়িম নেক্সট ক্লাছত ওকে খুব ইন্টাৰেষ্টিং টপিক নেক্সট ক্লাছত ডিসকাস কৰিম আমি মাইক্ৰটিউবিউলছও আমি ডিটেইলছত পঢ়িব লাগিব নেক্সট আমি যদি চাওঁ নেক্সটটো হ'ল মাইক্ৰফিলামেন্ট ওকে নেক্সট হ'ল মাইক্ৰফিলামেন্ট আৰু ইয়াৰ মাজত এটা টাইপ পাওঁ সেইটো হ'ল ইন্টাৰমিডিয়েট ফিলামেন্ট এটা চোৱা কথাটো ইয়াতে লুকাই আছে যে মাইক্ৰটিউবুল বিলাক যেনেকুৱা হ'ব তাৰ সাইজটো যিমান হ'ব মাইক্ৰটিউবুলৰ সাইজ কিমান মাইক্ৰটিউবুলৰ সাইজ এৰাউণ্ড 25 নেনোমিটাৰ আৰু একেবাৰে সৰু ফিলামেন্ট বিলাক সৰু সাইজ বিলাক হ'ব মাইক্ৰফিলামেন্টৰ সৰু সাইজ হেতু কিমান হ'ব 7 নেনোমিটাৰ এৰাউণ্ড আৰু ইন্টাৰমিডিয়েট ফিলামেন্ট বুলি ক'লে কি হ'ল এইবিলাক এনেকুৱা কিছুমান সেলৰ ভিতৰত থকা হাৰ্ডি মানে হাৰ্ডি বুলি ক'লে এটা তোমালোকে কি বুজিবা ইন্টাৰমিডিয়েট ফিলামেন্ট হ'ল মাইক্ৰটিউবুল আৰু মাইক্ৰফিলামেন্টৰ মজলীয়া সাইজৰ ওকে তো ইয়াৰ সাইজ যদি চাওঁ আমি এৰাউণ্ড 10 নেনোমিটাৰ বুজি পাইছানে সো এটো সবতকে ডাঙৰ সাইটোস্কেলেটন বিলাক কেনেকুৱা মাইক্ৰটিউবুলছ সবতকে ডাঙৰ সাইটোস্কেলেটনৰ নাম হ'ল মাইক্ৰটিউবুলছ 25 নেনোমিটাৰ সাইজৰ সবতকে সৰু সাইটোস্কেলেটন বিলাকৰ নাম কি মাইক্ৰফিলামেন্ট সাইজ হ'ল 7 নেনোমিটাৰ আৰু মজলীয়া সাইজৰ যোনবিলাক সাইটোস্কেলেটন হ'ব হেতৰ নাম হ'ল ইন্টাৰমিডিয়েট ফিলামেন্ট ইন্টাৰমিডিয়েট মানে মজলীয়া আৰু তাৰ সাইজ হ'ব এৰাউণ্ড 10 নেনোমিটাৰ ওকে এতিয়া কথা হ'ল মাইক্ৰটিউবুলছ বিলাক কিহেৰে বনে মাইক্ৰটিউবুলছ বিলাক বনে কিছুমান স্পেশাল টাইপ অফ প্ৰটিন নামটো হ'ল টিউবুলিন প্ৰটিন পোৱা যায় ইন্টাৰমিডিয়েট ফিলামেন্টছ বিলাক কেনেকুৱা টাইমৰ প্ৰটিন থাকে কেৰাটিন প্ৰটিন তোমালোকে কেৰাটিন প্ৰটিন বুলি নাম শুনতে এতিয়া গম পাইছা চাগে চুলি নখ সেইবিলাকত আমাৰ ইন্টাৰমিডিয়েট ফিলামেন্ট বিলাক থাকে কেৰাটিন প্ৰটিনেৰে গঠিত হয় না ইন্টাৰমিডিয়েট ফিলামেন্ট বিলাক আৰু একেবাৰে যদি আমি সৰু ফিলামেন্ট খিনি চাওঁ আমাৰ যদি একেবাৰে স্মল ফিলামেন্ট বিলাক চাওঁ মাইক্ৰফিলামেন্ট বিলাক সেইবিলাকত কি কেনেকুৱা ধৰণৰ প্ৰটিন থাকে এক্টিন প্ৰটিন থাকে ওকে সো দিস ওয়াজ অল এবাউট মাইক্ৰটিউবুলছ এতিয়া মাইক্ৰটিউবুলছ বিলাক ক'ত পোৱা যায় লাষ্ট পইণ্ট দিমাগত ৰাখিবা লাষ্ট পইণ্ট মাইক্ৰটিউবুলছ বিলাক ক'ত দেখা পাওঁ আমি মাইক্ৰটিউবুলছ বিলাক আমি দেখা পাওঁ সেন্ট্ৰোসোম বা সেন্ট্ৰিওলত সেন্ট্ৰোসোম আৰু সেন্ট্ৰিওল যোনবিলাকে আমাৰ স্পাইনেল ফাইবাৰ বনায় সেল ডিভিজনত হেল্প কৰে আমি ডিটেইলছত পঢ়িমে যেতিয়া সেল সাইকেল সেল ডিভিজন পঢ়িম সেন্ট্ৰোসোম সেন্ট্ৰিওলৰ কথা ডিটেইলছত পঢ়িম সেন্ট্ৰোসোম আৰু সেন্ট্ৰিওলৰ পৰা ওলোৱা স্পাইনেল ফাইবাৰ্ছৰ বিষয়ে ডিটেইলছত পঢ়িম এইবিলাক স্পাইনেল ফাইবাৰ্ছ বিলাকত আমাৰ মাইক্ৰটিউবুল থাকে আৰু আমি অলপ আগতে কোৱা চিলিয়াত আমি মাইক্ৰটিউবুলছ পোৱা যায় আৰু ফ্লেজিলা এইবিলাকত আমাৰ মাইক্ৰটিউবুলছ পোৱা যায় আৰু ইয়াৰ বিষয়ে আমি ডিটেইলছত নেক্সট ক্লাছত ডিসকাস কৰিম ওকে ইন্টাৰমিডিয়েট ফিলামেন্টছ বিলাক ক'ত দেখা পায় ইন্টাৰমিডিয়েট ফিলামেন্টছ বিলাকৰ যদি কথা পাতো ইন্টাৰমিডিয়েট ফিলামেন্টছ বিলাক আমি সাইটোপ্লাজমত দেখা পাম স্পেশালি সাইটোপ্লাজম প্লাস আমাৰ সেল মেমব্ৰেনত আমি ইন্টাৰমিডিয়েট ফিলামেন্টছ বিলাক দেখা পাম আৰু মাইক্ৰফিলামেন্টছ বিলাকো তেনেকৈ আমাৰ সাইটোপ্লাজমত গুটেইখিনি ফেলি থাকিব ওকে সো দিস ওয়াজ অল এবাউট দ্য টুডেজ ক্লাছ আই হোপ ক্লাছটো তোমালোকৰ ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকক যদি গুটেই সেল চেপ্টাৰটোৰ প্লেলিষ্ট লাগে মই সাইডতে আহি থাকিব তোমালোকৰ ৰিকমেন্ডেশন আহি থাকিব গুটেই সেলৰ সেল চেপ্টাৰটোৰ বেলেগ যিমান বিলাক টপিক আছে সেইবিলাক তোমালোকে ইয়াতে তোমালোকে ডিসকাস কৰিব পাৰা যদি তোমালোকক নোটস লাগে ইউ ক্যান অলৱেজ চেক মাই ৱেবসাইট ohmiabio.com তাত তোমালোকে ফ্ৰীলি HS ষ্টুডেন্টছ বিলাকৰ কাৰণে মই ফ্ৰী ৰাখিছো গুটেই নোটস বিলাক তোমালোকে ডাউনলোড কৰিব পাৰিবা বটানী হওক জুলজি হওক ওকে মিট ইউ ইন দ্য নেক্সট ক্লাছ বাই